নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ' এই ভিডিঅ'টো হল একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী মহোৎসৱৰ এটি ভিডিঅ' এই সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হৈছিল 9, 10, 11, 12, 13 মাৰ্চ 2024 চনত আৰু এই সোণালী জয়ন্তী উৎসৱৰ দ্বিতীয় দিনা কাৰ্যসূচীত দিনৰ 10 বজাৰ পৰা আছিল সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ আৰু সতী ৰাধিকা আইমাতৃ সেৱা সমাজৰ এখন যুগ্ম সমাৰোহ হৈছিল। এই যুগ্ম সমাৰোহখনত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলে অংশগ্ৰহণ কৰিছিল। সেই সময়ছোৱাত যিসকলে যুগ্ম সমাৰোহত অংশগ্ৰহণ কৰিছিল আৰু কিছু লোকে তাতে এখন বজাৰ বহিছিল, সেই বজাৰখনত বজাৰ কৰি আছিল আৰু কিছু লোকে তেওঁলোকে নিজৰ আহাৰ গ্ৰহণ কৰি আছিল, ভোজনালয়ত আহাৰ গ্ৰহণ কৰিছিল। আৰু এই ভক্তসকলে সেই সময়ছোৱাত একে সময়তে মিটিঙো হৈ আছে, আন সময়ত এই ভক্তসকলে শিবিৰত কি কৰিছিলে আজি সেইখিনি দেখুৱাবলৈ যত্ন কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপোনালোকে চাওকচোন এই ভকত বৈষ্ণৱসকলে এই সোণালী জয়ন্তী উৎসৱত গৈ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ আৰু সতী ৰাধিকা আইমাতৃ সমাজৰ যিখন যুগ্ম সমাৰোহ, এই সমাৰোহখনত কেনেকৈ আছিল আৰু শিবিৰত কেনেদৰে, আৰু যিসকল ভক্ত বৈষ্ণৱ এই সোণালী জয়ন্তী উৎসৱলৈ গৈছিল তেওঁলোকক আমি কৰবাত দেখা পাওঁ নেকি চাওঁচোন আহক। এই শিবিৰটো গহপুৰৰ শিবিৰ, গহপুৰ জিলাৰ। ইয়াত থকা অতিথিসকল কিছু আৰু বহুত দূৰৰ মানে সংমিশ্ৰণ হৈ আছে। ইয়াত কিছু সংখ্যক যে দেখা নাই, ইয়াত বিচনা চিচনা কৰি থোৱা আছে, প্ৰায় মানুহ মিটিঙত আছে। বাকী বৰ ভাগৰুৱা হৈ থকাসকলে ইয়াতে অকণমান বিশ্ৰাম কৰিছে। আমাৰ এই যে শিবিৰ দেখিছে, এইটো মৰিগাঁও আৰু ভকত গাঁও, এনেকৈ কেইবাখনো জিলাৰ মানুহ ইয়াতে সংমিশ্ৰণ হৈ আছে। ইয়াৰ এই খালী হৈ থকা জেগাখিনি যিখিনি ভকত, এইখিনি বৰ্তমান মিটিঙত ব্যস্ত হৈ আছে। আৰু এখেতসকল বৰ ভাগৰুৱা হৈ আহিছে, এখেতসকল ৰাতি টোপনি ক্ষতি, গতিকে ইয়াতে বিশ্ৰাম কি হৈছে। আমাৰ এইটো শিবিৰত সংমিশ্ৰণ হৈ আছে ভকত কেইবাখনো জিলাৰ, ৰঙিয়া, গহপুৰ আৰু বেলেগ বেলেগ জিলাৰো এই পিছত অহা ভকতসকল কোনোবা শিবিৰত নতা হৈছে, ইয়াত মানে সংমিশ্ৰণ কৰি দিয়া হৈছে। আমি সম্পৃক্ত কৰি এক নতুন চেতনাৰে আমি আগবাঢ়ি যাব লাগিব। সেয়ে আজি আমাৰ সোণালী জয়ন্তীৰ সংকল্প, সেয়ে আমাৰ আজি সোণালী জয়ন্তীৰ প্ৰতিশ্ৰুতি। ইয়াকে কয় মই সমাজৰ এজন বিশ্বজনীন আন্দোলন বা আমাৰ এই যে শিবিৰ দেখিছে, এয়া তেজপুৰ আৰু বৰচলা এনেকৈ মিলি পেলাই ইয়াতে তেখেতসকলে শিবিৰ কৰিছে। একেবাৰে গোটেই সোমাবলৈ এটা সময়ত জেগাই নাইকিয়া হৈ যায়। মিটিঙত কিছু সংখ্যক ভকত বৈষ্ণৱ আছেগৈ, বাকীসকলে ইয়াতে এতিয়া বিশ্ৰাম কৰিছে। আমাৰ এই শিবিৰত মৰিগাঁও, তেজপুৰ, জামুগুৰি এনেকৈ আৰু খেনচোৱা এনেকৈ সংমিশ্ৰণ হৈ আছে। এই ভক্তসকল বৰ ভাগৰুৱাৰ কাৰণে ইয়াতে বিশ্ৰাম দিছে। বাকী তেখেতসকল বৰ ভাগৰুৱা হৈ আছে, খাই বৈ আৰাম কৰিছে। বাকী অলপ খেৰেঙা হৈ থকা ভক্তসকল মিটিঙত উপবিষ্ট।
গোলাঘাট এৰি থৈ অহা নাই জানো গোলাঘাট নহয় আৰু আহিছে নহয় গোলাঘাটৰ শিবিৰটোৰ পৰা অহা নাই জানো সেইফালে যাওক আমাৰ এইটো শিবিৰ হৈছে ওদালগুৰি জিলাৰ ইয়াতে থকা ভক্তবৃন্দসকল তেখেতসকল বৰ ভাগৰুৱা হৈ পৰিছে অকণমান বিশ্ৰাম লৈছে বাকীসকল মিটিঙত আছে হনুমান বিৰাট পণ্ডিত তেওঁ ক'লে ৰাম হ'ল জানকীনাথ আৰু আপোনাৰ নাৰায়ণ মই মাজে মাজে এনেকৈ মাতে মই ভকত নহয় মই যাওঁ এদিন আৰু ইয়াতে সংমিশ্ৰণ হৈ আছে মাজুলী 2 নম্বৰ আৰু আমি কলিযুগত মাজুলীৰ 4টা প্ৰায় 5টামান শিবিৰত মাজুলীৰ মানুহ আছে কিন্তু আমাক ইয়াতে তেজপুৰ চতিয়াৰ লগত সৰহসংখ্যক মাজুলী এই হৰিনাম ৰসৰ এই যে দেখিছে ভক্তসকল তেখেতসকল বৰ ভাগৰুৱা আৰাম কৰিছে বাকী সকল মিটিঙত আমি এই কৃষ্ণৰ নামত কেনেকৈ এটা নাম গুৰুজনাই আমাক কৃষ্ণক গালিয়ে পাৰোঁ শিবিৰত ধেমাজি মাজুলী আৰু বঙাইগাঁও এনেকৈ সংমিশ্ৰণ হৈ তোমাৰ গৃহ ৰত্নাকৰ মানে সাগৰ মানে এনেকুৱা এটা মুহূৰ্ত আহিল যিটো মুহূৰ্তত আমি মানে মানুহখিনি ভাগে ভাগে দিবলৈ অসমৰ্থ হ'লোঁ কোনোবা এটা শিবিৰত নাতে প্লাছ মাইনাছ কৰি মিলাই দিয়া এই বাকী খালী হৈ থকা ভক্তসকল মিটিঙত আছে তেখেতসকল ভাগৰ কি বোলে ভাগৱতত কৈছিল গোপীসকলে কাৰণ কৃষ্ণই নিশাত এৰি যাব লাগিব আমাৰ এই শিবিৰত বিশ্বনাথ চাৰিআলি আৰু কামৰূপ আৰু বেলেগ বেলেগ জিলাৰো 2-4জন ভকত ইয়াতে সংমিশ্ৰণ হৈ আছে তেখেতসকল বৰ ভাগৰুৱা হৈ আহিছে টোপনি ভাওনা চালে নৃসিংহ মুৰাৰী নাটক চালে আৰু এতিয়া অলপ আৰাম কৰিছে ৰাতিলৈ পালনামত বহিব বাকী খালী হৈ থকা ভক্তসকল কোনো লোকে খাবলৈ গৈছে আৰু কোনো লোক মিটিঙত ব্যস্ত হৈ আছে লীলাবাৰী আৰু শিৱসাগৰ আৰু মঙলদৈৰো আছে এনেকৈ ভকত মিক্সাৰ হৈ আছে মাজুলীও আছে ইয়াত ইয়াতে মাজুলীৰো আছে এই ভক্তসকল ৰাতি নৃসিংহ মুৰাৰী নাটক চাই অলপ খালী হৈ থকা ভক্তসকল বৰ্তমান মিটিঙত আছে ইয়াতে এই ভক্তসকলে খাই বৈ আহি অলপ আৰাম কৰিছে বাকী ভক্তসকল কিছু খাবলৈ গৈছে আৰু কিছুৱে মিটিঙত ব্যস্ত হৈ আছে এয়া শিবিৰত লখিমপুৰ ধেমাজি এনেকৈ খিচিৰি হৈ আছে এই ভক্তসকলে ৰাতি নৃসিংহ মুৰাৰী নাটক চাই ইয়াতে খাই বৈ আহি আৰাম কৰিছে আৰু বাকী ভক্তসকল মিটিঙত ব্যস্ত হৈ আছে ৰাতি ভাওনা চালে আপোনালোকৰ ঘাই মৰা ভাওনা নচলে এতিয়া পাইছে আমাৰ এইটো শিবিৰত শংকৰ আৰু বিশ্বনাথ এনেকৈ মিলি আছে তেখেতসকলে ৰাতি ভাওনা চাই আহিছে আৰু বাকী ফেৰেঙা হৈ থকা সকল মিটিঙত আমাৰ এইটো শিবিৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় ইয়াতে ভক্তসকলে ৰাতি লখিমপুৰৰ নৃসিংহ মুৰাৰী নাটক আছিলে নাটক চাই ভাগৰ মাৰিছে আৰু কিছু সংখ্যক মিটিঙত ব্যস্ত হৈ আছে
আমাৰ এইটো শিবিৰত সংমিশ্ৰণ হৈ আছে লখিমপুৰ, তেজপুৰ আৰু গুৱাহাটী। তেখেতসকল ভাগৰুৱা হৈ অলপ শিবিৰ হৈছে ঢকুৱাখানা। ইয়াতে ভক্তসকলে খাই পাই বিশ্ৰাম লৈছে। বাকী খালী হৈ থকা ক'ব লাগিব। আমাৰ এইটো শিবিৰ আচলতে বুঢ়া ভকতসকলৰ আছিল। তেখেতসকলে ৰাতি পালনাম গাব। সেইকাৰণে ইয়াত লখিমপুৰ, গোগামুখ এনেকৈ সংমিশ্ৰণ হৈ ভক্তসকল ইয়াতে খাই বৈ আহি কিছু বিশ্ৰাম কৰিছে। আৰু দুই এজন বুঢ়া ভকত এতিয়াও তাৰপিছত আৰু ৰছী যোগ দিলোঁ। মই ক'লোহেঁতেন কি পিছত আমাৰ আগত ৰৈ আছে। আৰু এটা কথা কওঁ, যিটো পৃথিৱীৰ আগত থিয় হৈ ক'ব পাৰি। আমাৰ এইটো শিবিৰতো সংমিশ্ৰণ হৈ আছে মৰিগাঁও, গুৱাহাটী, ধেমাজি এনেকৈ ভক্তসকল। এই ভক্তসকলে খাই বৈ আহি অলপ বিশ্ৰাম লৈছে। তেখেতসকলে যোৱা ৰাতি নৃসিংহ মুৰাৰী নাটক চালে আৰু আজিৰ ৰাতিলৈ মহাপালনাম হ'ব। বাকী যিসকল ভক্ত ইয়াতে খালী জেগা দেখা গৈছে এইসকল বৰ্তমান মিটিঙত ব্যস্ত হৈ আছে। শিবিৰ হৈছে লখিমপুৰ, বিশেষকৈ লখিমপুৰৰ কিবা এটাও শিবিৰ দিয়া হৈছে। তেখেতসকলে ৰাতি নৃসিংহ মুৰাৰী নাটক চাই এতিয়া আৰম্ভ কৰিছে। আৰু সেইফালে ভিতৰৰ সিটো চাইডলৈ ৰঙিয়া আছে আৰু নাৰায়ণপুৰ আছে। এই ভিতৰৰ সিফালে যাবগৈ লাগে। আপোনালোক ৰঙিয়াৰ পৰা আহিছে ন? এই সকলো ৰঙিয়াই নে? খোৱাটো হৈছে নাই? খোৱা হৈছে, ঠিক আছে। আমাৰ এয়া শিবিৰ হৈছে ৰঙিয়াৰ। ৰঙিয়াৰো কেইবাটা শিবিৰতো সংমিশ্ৰণ হৈ থাকিব লগা হৈছে। এখেতসকলে খাই বৈ আহি কিছু বিশ্ৰাম কৰিছে।